গুড মৰ্ণিং গাইজ। আজি হৈছে দ্বিতীয় দিনৰ কাৰ্যসূচী। প্ৰথম আছিলে পৰিৱেশ নিকাকৰণ আছিলে আমাৰ নেৱাৰ বাগানটা আঞ্চলিক ঘটিছে। দ্বিতীয় দিনৰ প্ৰথম কাৰ্যসূচী শেষ হৈছে। আমুক চুপা কাৰ্যসূচী ইতিমধ্যে আদায় হৈছে। এতিয়া আমি কলকাতে পাছ কৰিব লাগিব। কি না ভাবো গুড মৰ্ণিং। আপোনালোকে দেখিছে কিমান ভিৰ হৈ আছে, আপোনালোকে নিশ্চয় দেখা পাইছে কিমান আপোনাৰ ভিৰ হৈ আছে। ভকতসকলে এতিয়া দেখি সকলোৱে ওলাইছে, বহুতে গা ধুব পৰা নাই। আপোনাৰ মই গা ধোৱা পৰিৱেশটো দেখাম, কিমান আপোনালোকৰ কিমান সমস্যাৰ সৃষ্টি হৈছে, কিমান সেৱক আছে। আমাৰ এইটো সেৱক শিবিৰ হয় আৰু ইফালে আছে আমাৰ সেৱিকা শিবিৰ, আৰু সেৱকসকলৰ ফালে কিমান আছে আপোনালোকক দেখাম বাৰু। আপোনালোকে চাওক কি হৈছে গাইজ, ছোৱালী পিনৰ টেপটো সেতি একেই, এইপিনে পানীটো এইপিনে দি আহে। সেইবাবে ছোৱালীখিনিয়ে কম পানী পায় কাৰণে এইটো বোলে টেপটো বন্ধ কৰি দিলে বুলি আমাৰ বাপজনাই কৈছে। চাওকচোন বাৰু কিমান সেৱক আছে, কিমান বাপজনা আছে, দেখিছে নাই? সকলোৱে একেটা সময়তে গা ধোৱা হয় যে কিমান ভিৰ হৈ যায়। এজন এজনকৈ আহি থাকে, একেটা সময়তে সকলোৱে গা ধুবলগীয়া হয় যে। পানী আছে, পানীৰ অভাৱ নাই, কিন্তু ক'ব গ'লে অধিক খোৱাৰ বাবে সেৱকসকল একেটা সময়তে অহাৰ বাবে কি হয়, অলপ নাটনি হয়, কাৰণ ধুবলৈ জেগা নাই। দেখিছে আপোনালোকে নিশ্চয়। মই নুধুলেও নহ'ব, গম পোৱা নাই যে হাতখন লেতেৰা হয়। মনটো শুদ্ধ ওলাব জানো? হাতখন লেতেৰা হয়, গান ধোৱাকেইটা লেতেৰা হ'বও পাৰে। এয়াই হৈছে সেৱকসকলৰ শিবিৰ কক্ষ। আপোনালোকক মই সেৱকসকলৰ শিবিৰ কক্ষসমূহ দেখাবলৈ চেষ্টা কৰিছোঁ, নিশ্চয় আপোনালোকে দেখিব। বাৰু আপুনি ক'ৰ পৰা আহিছে? তেজপুৰ ন? কিছুমানে শুৱাই হৈছে, ৰাতি ডিউটি কৰিলে, আৰু বহুতে শুই আছে, এতিয়া বহুতে উঠি আছে। দুখনমান ডিষ্ট্ৰিক্টৰ দায়িত্ব আছে। ৰাতিপুৱা পুৱা 8টা বজাৰ পৰা আছিলে, তেওঁলোক যোৱা নাই বাবে তেওঁলোকক এলাউন্স কৰি থকা হৈছে। আপোনালোকে নিশ্চয় হয়তো অলপ হ'লেও শুনিছে, তেওঁলোক কালি ৰাতি নাছিলে চাগে ডিউটি, সেইবাবে তেওঁলোকক এতিয়া মাতিছে। আৰু আমাৰ যোৰহাট ডিষ্ট্ৰিক্টতো আমাৰ ৰক্ষণিকভাৱে যেতিয়া দৰকাৰ হয় তেতিয়া আমাক মাতে, আমি যাওঁ। আপোনালোকে দেখিছে, এয়া হৈছে যোৰহাট ডিষ্ট্ৰিক্টৰ সকলো জিলাৰ সকলো নাথাকে, খালি আমাৰ এইপিনে তেজপুৰৰ ছাইডৰ জেগা কম হোৱাৰ বাবে তেজপুৰ ছাইডৰ সেৱকসকলক ৰখা হৈছে। যোৰহাটৰ কোন আঞ্চলিক? উত্তৰ দক্ষিণ নে উত্তৰ পশ্চিম? উত্তৰ পশ্চিম। কি কৰিব আহিছে ইয়াত? কি কৰিব আহিছে ইয়াত? ক'ব আহিছে নেকি? ভকত সেৱা? আচ্ছা আচ্ছা। তুমি কিহত পঢ়ি আছা? এইটো ক'ত যায় যাম? আপোনালোকে দেখিব ৰাতিপুৱা পাতলি আহাৰ আমাৰ কি খোৱা হয়। আহকচোন পাতলি আহাৰ খাবলৈ যাওঁ। আমি ভোজন কক্ষলৈ যাবলৈ বহুত খোজকাঢ়ি যাব লাগে। আমাৰ শিবিৰটোৱে প্ৰথমতে আছে নাই, সেইবাবে শেষলৈ যাবলৈ বহুত টাইম লাগি যায়। বহুত খোজকাঢ়িব লাগে, দেখিছে নাই? খোজকাঢ়ি আহিহে নাপাওঁগৈ। আৰু বেলেগ যিবিলাক ডিষ্ট্ৰিক্ট আছে তেওঁলোকৰ ওচৰতে হয়। আমাৰ যোৰহাট ডিষ্ট্ৰিক্টৰ প্ৰথমতে আছে যে, প্ৰথম গেটখনৰ ওচৰতে আছে যে, সেইবাবে আমাৰ বেছি টাইমটো লাগি যায়। আমি গৈ পাই মেলি খাওঁ আমাৰ কি হয়, ভোকটো একদম চৰিয়ে যায়গৈ। আৰু কেইটামান সৰহকৈ খাব পাৰিব আৰু দেই। তাৰপিছত ঘূৰি আহি খোজকাঢ়ি দিওঁ, আমাৰ এফাল হজমেই হয়। এনেকুৱা ধৰণৰ হয়, দূৰ যে। দেখিছে নাই কেনেকৈ আমি লাইন পাতি আছে, কেনেদৰে খাই আছে আমাৰ সেৱক সেৱিকাসকলে। এইপিনে সেৱক সেৱিকাই খাই আছে, আৰু এইপিনে লাইন পাতিবলগীয়া হৈছে, লাইন পাতি খাই আছে। আৰু বহুত অহাই নাই এতিয়ালৈকে। কিছুমানেতো গা ধুব পোৱাই নাই ন, সেইবাবে অহা নাই। কিছুমানেতো শুইয়ে আছে। সেইবাবে কি হৈছে, আমাৰ বাপকেইজনে বনাই আছে, তেওঁলোকৰ বাবে বনাই আছে। দেখিছে নাই আপোনালোকে? এয়া আপোনালোকে দেখিছেনে কেনেদৰে সেৱক সেৱিকাসকলৰ কাৰণে বনাই আছে? দেখিছে নাই? এয়া নগাঁও হোজাই ছাইডৰ
সেৱকসকলৰ কক্ষ, তেওঁলোকে শোৱা কক্ষটো অৱশেষত সেই দিনটো আহিলে। তেওঁলোকক বিদায় দিয়া ক্ষণ আহি গ'ল, সমাগত হ'ল। 4 দিন ধৰি অৰ্থাৎ 5 দিনেৰে তেওঁলোকে আমাৰ মাজত থাকিলে, ভকত সেৱা কৰিলে, গুৰু সেৱা কৰিলে, সেৱক সেৱিকাসকলে আমাৰ সহায় সহযোগিতা কৰিলে। দূৰ দূৰণিৰ পৰা তেওঁলোক আহিলে আৰু শেষত আমাৰ মাজৰ পৰা তেওঁলোক আচলতে ঘৰৰ দৰে থাকিলে। তেওঁলোকে ভকত সেৱা কৰিলে, আমিও তেওঁলোকৰ লগতে থাকিলোঁ আৰু শেষত বিদায় তেওঁলোকক আমি জনালোঁ। দেখিছেনে কিমান ভকতসকল আমাৰ যোৰহাট জিলাৰ ভকতসকলে আছে আৰু বাকী ভকতসকল লাহে লাহে গুচিয়ে গ'ল। আৰু দেখিছেনে এয়া ভকতসকল, সেৱক সেৱিকাসকল আমাৰ মাজৰ পৰা বিদায় মাগিছে। সকলোৱে কৃষ্ণ ধ্বনিয়ে উচ্চাৰিত কৰি তেওঁলোকে আমাৰ মাজৰ পৰা বিদায় মাগিছে। দেখিছে নিশ্চয় আপোনালোকে, সকলোৱে কৃষ্ণ ধ্বনিয়ে উচ্চাৰিত হৈ সকলোৱে হৰি নামৰ ধ্বনি লৈ আমাৰ পৰা বিদায় মাগিছে। নিশ্চয় আপোনালোকে হয়তো অৱগত হৈছে, আপোনালোকে হয়তো দেখা পাইছে। আচলতে গুৰুজনাৰ আদৰ্শই দি থৈছে যিবিলাক অৱদানকে আমি আঁকোৱালি লৈ আজি আমি সেই গুৰুজনাক শ্ৰদ্ধা জনাই সেৱক সেৱিকাসকলে গুৰু সেৱা কৰিছে। আচলতে আমি আপোনালোকৰ শ্ৰীচৰণত অপৰাধৰ ক্ষমাভিক্ষা মাগিব লাগে। এই 5টা দিন আপোনালোকে আমাক আহি যেনেদৰে শ্ৰীমন্ত সকলো পৰা আপোনালোকে আমাক অৰিহণা যোগালে, এই অৰিহণা শ্ৰীমন্ত শংকৰদেৱ যোৰহাট জিলা কাৰাবাহিনী আপোনালোকৰ ওচৰত চিৰকৃত হৈ ৰ'ব। গতিকে আপোনালোকক ওচৰত যেনেদৰে সকলোকে বিদায় জনাই আমিও নিজ ঘৰলৈ অৰ্থাৎ স্বৰ্গীয়লৈ বুলি আহিলোঁ। অৰ্থাৎ বহাৰ পুহ সেই শিবিৰত 4 দিন থাকি অতিকৈ আমিও আনন্দিত হ'লোঁ। আচলতে সকলোকে লগ পালোঁ, সকলোৰে লগত হাঁহি ধেমালি ভগৱন্তৰ গুণানুকীৰ্তন কৰিলোঁ, ভকতক সেৱা জনালোঁ, আইসকলক বাপসকলক শ্ৰদ্ধা জনালোঁ। আচলতে ভাল লাগে যেতিয়া ভগৱন্তৰ গুণানুকীৰ্তন অহৰহভাৱে আমি কৰি থাকিবলৈ পাওঁ। আচলতে আমি 4 দিন কেনেকৈ গ'ল আমি নিজেও গম নাপালোঁ। তথাপিতো এনে এক আধ্যাত্মিক পৰিৱেশৰ মাজত বিলীন হৈ আমি ভগৱন্তৰ গুণানুকীৰ্তন কৰিবলৈ যে এইকণ সুযোগ পালোঁ, আমি অশেষ কৃতজ্ঞ হ'লোঁ। যি কি নহওক, শেষৰবাৰ আমি সেই মহবন্ধা অৰ্থাৎ 94 সংখ্যক বাৰ্ষিক অধিৱেশন মহবন্ধা যোৰহাটৰ পৰা আমি শেষ বিদায় মাগিলোঁ। অৰ্থাৎ আজি অধিৱেশনৰ পৰা আমি বিদায় মাগিলোঁ। যি কি নহওক, সেয়া আইসকল বাপসকল শেষৰ কিৰণ লৈ অৰ্থাৎ গুৰু সেৱা কৰি ভকত সেৱা কৰি তেওঁলোক স্বগৃহলৈ বুলি যাত্ৰা আৰম্ভ কৰিছে। আচলতে ভাল লাগে, মোৰ প্ৰথম উপলব্ধি অনুভৱ কৰিছোঁ। আচলতে এনেকুৱা এটা পৰিৱেশ, যি পৰিৱেশৰ মাজত কেৱল মাত্ৰ কৃষ্ণধ্বনি, যি ধ্বনিৰ মাজত বিলীন হৈ আছে ভকতৰ সং আৰু ভকত বৈষ্ণৱৰ আগমনে সকলোকে জীপাল কৰি তুলিছিলে সেই মহবন্ধা। আৰু সেই শেষত সেই মহবন্ধাক আমি এৰি থৈ স্বগৃহলৈ বুলি যাত্ৰা কৰিলোঁ। এই অধিৱেশনে সকলোকে নতুন এটা দিগন্ত দিব, ভাল এটা মনোভাৱৰ সৃষ্টি কৰিব, যি মনোভাৱৰ বলতেই একোজন নৱপ্ৰজন্ম এটা আধ্যাত্মিক ভাৱ সম্পন্ন হৈ গঢ়ি উঠিব বুলি মই বিশ্বাস ৰাখিছোঁ। আৰু এনেকুৱা ধৰণৰ আচৰণে কৃষ্ণধ্বনি উচ্চাৰণে এক নতুন প্ৰজন্মক উৎসাহিত কৰিব। সেয়েহেতু আপোনালোকো সকলোতে কৃষ্ণধ্বনিয়ে উচ্চাৰিত হৈ ভকতৰ সং ল'ব। সেয়া দেখিছে আমাৰ গুৰু আসন ভাগ অনা হৈছে। অৰ্থাৎ ক'ব গ'লে
গুৰুজনাৰ যি আদৰ্শ আছিল একশৰণ নাম ধৰ্ম, এই নাম ধৰ্মৰে স্থাপন কৰি থৈ যোৱা গুৰুজনাৰ আদৰ্শকে সেৱাগত কৰি আমিও আগবাঢ়িব লাগে। গুৰুজনাক আমি সশ্ৰদ্ধ প্ৰণিপাত নিবেদিছোঁ। সেই গুৰুজনাই দি থৈ যোৱা যিবিলাক অৱদান, এই অৱদানবিলাক আমিও আঁকোৱালি ল'ব লাগে। অসমীয়া সংস্কৃতিত দি থৈ যোৱা অৱদানবোৰৰ বাবেই তেখেত আজি আমাৰ মাজত যি কি নহওক, গুৰুজনাই দি থৈ যোৱা জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে একশৰণ নাম ধৰ্ম, এই নাম ধৰ্ম আমি প্ৰচাৰ কৰিব লাগে। আৰু শেষত আমি সেই মহবন্ধা যি ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন মহবন্ধাত অনুষ্ঠিত হৈছিল এৰাতলীত, সেই এৰাতলীৰ পৰা আমি বিদায় মাগিলোঁ। সদৌ শেষত সকলোকে ধন্যবাদ। জয় আইঅসম।